মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ এতিয়া আমি নেৰেশ্যন ডিছকাছ কৰিম এইটো হৈছে আমাৰ পাৰ্ট 3 ভিডিঅ' ঠিক আছে অলৰেডি পাৰ্ট 1 পাৰ্ট 2 প্ৰস্তুত কৰা হৈছে চাই ল'বা যিসকলে চোৱা নাই সো নেৰেশ্যন অলপ দীঘল আহে তোমালোকে অলপ ভালদৰে শিকিব লাগিব এইখিনি আৰু ইমান কষ্টও নহয় তোমালোকে ভিডিঅ' ভালদৰে ফলো কৰা কনসেপ্ট ক্লিয়াৰ হ'ব সো ইয়াত নম্বৰ কুৱেশ্যন নম্বৰ 7 কাৰণ আমাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আমি টোটাল কুৱেশ্যন 6টা ডিসকাস কৰিছো ঠিক আছে সেই 6টা এতিয়া আমাৰ 7 নম্বৰ কুৱেশ্যন এটো আৰু এই কুৱেশ্যনবোৰ অলৰেডি প্ৰিভিয়াস ইয়াৰত আহিছে সো প্ৰিভিয়াস ইয়াৰত অহা কুৱেশ্যন এবোৰ ৰিপিট কৰি দিয়ে নেৰেশ্যনবোৰ ঠিক আছে সো 1 নম্বৰ কুৱেশ্যনটো আমি চাই লও how long do you have to wait for your train the woman asked me ঠিক আছে the woman asked me about an hour I replied ঠিক আছে এটো হৈছে তোমালোকৰ কোৱেশ্চন একেবাৰে সহজ কোৱেশ্চন মানে কঠিন নহয় সো প্ৰথমতে আমি চাব লাগিব সেন্টেন্স টু ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে সো how long do you have to wait for your train the woman asked me সেন্টেন্স টু আছে ডাইৰেক্ট নেৰেশ্যনত কাৰণ কমা ইনভাৰ্টেড কমা আছে সো এই সেন্টেন্স টুৰ পাৰ্ট কিটা আছে পাৰ্ট দুটা আছে সো how long do you have to wait for your train তোমালোকে দীঘল হিচাপে ধৰি নলবা ঠিক আছে এটো একেবাৰে পাৰ্ট কৰি কৰিলে হৈ যায় ইমান কষ্ট নহয় how long do you have to wait for your train the woman asked me মানে মহিলাগৰাকীয়ে মোক খুদিছিল তুমি তোমাৰ ট্ৰেইনৰ কাৰণে কিমান সময় ওয়েট কৰিবা নেক্সট পাৰ্ট আছে about an hour I replied মই ৰিপ্লাই কৰিছিলো মই ট্ৰেইনৰ কাৰণে কিমান সময় ওয়েট কৰিম 1 ঘণ্টা ওয়েট কৰিম ঠিক আছে সো নেৰেশ্যন কৰাৰ আগতে প্ৰথমতে আমি চাব লাগিব আমাৰ যোনটো কোৱেশ্চন দিছে কোৱেশ্চনটোৰ পাৰ্ট কেইটা আছে ইয়াত পাৰ্ট দুটা আছে ঠিক আছে প্ৰথম পাৰ্টটো আছে ইন্টাৰগেটিভত আৰু নেক্সট পাৰ্টটো আছে এছাৰ্টিভত তেতিয়ালে আমি আমাৰ ইন্টাৰগেটিভৰ নিয়মমতে কৰিম প্ৰথম পাৰ্টটো আৰু নেক্সট পাৰ্টটো এছাৰ্টিভত আছে আমি এছাৰ্টিভৰ নিয়মমতে কৰিম তেতিয়ালে আমাৰ হৈ যাব এইখিনি ইমান কঠিন একো নাই ইয়াত ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া আমাৰ আনসাৰ আমি কেনেকৈ লিখিম সো প্ৰথমতে চোৱা how long do you have to wait for your train মানে এটো হৈছে ৰিপৰ্টেড স্পিচ inverted comma ভিতৰত কি থাকে reported speech is always given in the inverted comma ভিতৰত সদায় কি থাকে reported speech থাকে সো এত reported speech তো আগতে দিছে আৰু reporting verb তো পিছত দিছে মনত ৰাখিবা যদি reporting verb তো পিছত থাকে তেতিয়ালে আমি আনসাৰ লিখোতে reporting verb তো কি কৰিম আগতে লিখিম ইয়াত তো reporting verb the woman asked me এটো কত দিয়া আছে পিছত দিয়া আছে মনত ৰাখিবা পিছত থাকিলে আমি কি কৰিম আনসাৰ লিখোতে reporting verb তো কি কৰিম আগতে আনিম ঠিক আছে তেতিয়ালে আমি কি লিখিছো the woman asked me ইয়াত তোমালোকে এটা কথা জানি তো উচিত ঠিক আছে যদি reporting verbত সেন্টেন্স তো কোন নেৰেশ্যন আছে ডাইৰেক্ট নেৰেশ্যনত মনত ৰাখিবা ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্সত যদি ৰিপৰ্টিং ভাৰ্বত মত ৰাখিবা ৰিপৰ্টিং ভাৰ্বত যদি asked থাকে asked ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্সত ৰিপৰ্টিং ভাৰ্বত যদি asked থাকে তেতিয়ালে ইনডাইৰেক্ট তো কি হ'ব asked হ'ব যদি ইনডাইৰেক্ট হ'ব যেতিয়া আমি ডাইৰেক্ট কৰিম যদি ইনডাইৰেক্টত asked থাকে asked থাকে তেতিয়ালে ডাইৰেক্টত কি হ'ব said to হ'ব কিন্তু ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্সত যদি কি থাকে asked থাকে ইনডাইৰেক্ট তো asked হ'ব মত ৰাখিবা তোমালোকে যদি বুলতে ইয়াত যদি asked ৰ সলনি said to লিখা ভুল হৈ যাব কাৰণ asked যোনটো হয় asked তো আসলতে তাকে কত ইনডাইৰেক্ট নেৰেশ্যনত কেতিয়াবা ডাইৰেক্ট নেৰেশ্যনত দিব পাৰে asked কেতিয়াবা ডাইৰেক্ট নেৰেশ্যনত asked দিব পাৰে কিন্তু তোমালোকে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিতে asked ৰ সলনি said to নিলিখিবা asked ৰ সলনি কি হ'ব asked হ'ব নিশ্চয় বুজি পাইছা এতিয়া তো আমাৰ ৰিপৰ্টিং বাবদ কি দিয়া আছিল asked দিয়া আছিল the woman asked me আমি আকৌ লিখিছো the woman asked me নিশ্চয় বুজি পাইছা এটো নেক্সট ওয়া সেন্টেন্স তো হৈছে ইন্টাৰগেটিভ সেন্টেন্স কমা ইনভাৰ্টেড কমা সলনি if হয় কিন্তু এই সেন্টেন্স তো if নহব কাৰণ w টকা ওয়াৰ্ডৰ দ্বাৰা আৰম্ভ হৈছে তেলে how long সলনি কি হ'ব how long হ'ব সো how long সলনি কি হৈছে how long বুজি পাইছা নিশ্চয় নেক্সট how long লিখাৰ পাছত আমি pronounৰ পৰিৱৰ্তন কৰিব লাগিব we have to change the pronoun now we have to check what is the pronoun here in the sentence there is an pronoun which is you ইয়াত pronoun কি দিয়া আছে you দিয়া আছে you কোন পারসন সেকেন্ড পারসন আৰু আমাৰ পার্ট 1 ভিডিওতে আমি ডিসকাস কৰিছিলো পার্ট 1 ডিসকাস কৰিছিলো যে you থাকিলে you কেনেদৰে চেঞ্জ হয় you সলনি I হয় you সলনি he হয় you সলনি she হয় I কেতিয়া হ'ব যেতিয়া মোক খুদিব when the question will be asked to me যেতিয়া question to মোক খুদা হ'ব তেতিয়া কি হ'ব you সলনি সদায় কি হ'ব I হ'ব ইয়াত চোৱা কাক খুদা হৈছে the woman asked me so you আছে me আছে কি দি আছে you আছে me আছে এই কাৰণে কি লিখিছো ইয়াত আমি I লিখিছো নিশ্চয় বুজি পাইছা
হৈ গ'ল আমাৰ pronoun পৰিৱৰ্তন the woman asked me how long I কেনেকৈ হৈছে ইউ আছে মত ৰাখিবা যেতিয়া ৰিপৰ্টেড স্পীচত ইউ থাকে আৰু ইয়াৰ অবজেক্ট মি থাকে ইউ আৰু মি সলনি কি হয় আই হয় যদি মহিলাগৰাকীয়ে কোৱেশ্যনটো যদি কোনো ল'ৰাক সুধিলেহেঁতেন তেতিয়াহ'লে আইৰ সলনি হি হ'লেহেঁতেন যদি মহিলাগৰাকীয়ে কোৱেশ্যনটো কোনো ছোৱালীক সুধিলেহেঁতেন ইউ আৰু ইয়াত যিকোনো ছোৱালীৰ নাম থাকিলে কি হ'লেহেঁতেন সি হ'লেহেঁতেন নিশ্চয় বুজি পাইছা ইউৰ সলনি ইয়াত কি হৈছে আই হৈছে pronoun পৰিৱৰ্তন আমাৰ হৈ গ'ল নেক্সট আমাৰ টেন্সৰ পৰিৱৰ্তন এতিয়া চাব লাগিব এই সেন্টেন্সটো কোন টেন্সত বহুতে ভাবি ল'ব যে এই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট আসলে সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্টত নহয় এই সেন্টেন্সটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত কাৰণ ইয়াত চোৱা ইন্টাৰগেটিভ সেন্টেন্স কোন টেন্সত আছে আমি কেনেকৈ গম পাম সাবজেক্টৰ আগত কি অক্সিলাৰি ভাৰ্ব দিয়া আছে সেইটো চাব লাগিব কি দিয়া আছে ইয়াত ডু দিয়া আছে ডু বা ডাজৰ দ্বাৰা যদি কোনো সেন্টেন্স ইন্টাৰগেটিভ সেন্টেন্স আৰম্ভ হয় সেন্টেন্সটো সদায় কোন টেন্সত হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত সেন্টেন্সটো আছে প্ৰেজেন্ট ইনডিফিনিট এটা আমি টেন্সৰ পৰিৱৰ্তন কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্স যাব কোন টেন্সত পাষ্ট ইনডিফিনিট ঠিক আছে পাষ্ট ইনডিফিনিট টেন্সৰ স্ট্ৰাকচাৰ কি সাবজেক্ট পাষ্ট বি টু প্লাস অবজেক্ট এটা সাবজেক্ট কি পাইছো আই বি টু ভাৰ্বৰ সেকেন্ড ফৰ্ম ইয়াত ভাৰ্ব কি দিয়া আছে হেভ টু হৈছে মেইন ভাৰ্ব হেভৰ সলনি আমি কি লিখিছো হেভৰ বি টু হেড লগত টু আছে টু ৱেইট ফৰ ইয়ৰ আইছে ইয়ৰ আছে মি আছে কি হৈ যাব মাই ট্ৰেইন হৈ গল the woman asked me how long I had to wait for my train my কেনেকৈ হৈছে your second person আমাৰ part 1 ডিসকাস কৰিছিলো কেনেদৰে your সলনি your আৰু মি থাকিলে my দুনিয়াকো ডিসকাস কৰিছিলো মত থাকিবা your আছে আমি অবজেক্ট চাম মি your আৰু মি থাকিলে কি হয় my যেতিয়া মুখ কুদা হ'ব আৰু your থাকিব কি হ'ব my হ'ব এটা আমাৰ part 1 হৈ গল একেবাৰে হয় নেক্সট আমাৰ part 2 আহিব about an hour I replied part 2 কি দিয়া আছে ৰিপৰ্টিং ভাৰ্বত আই ৰিপ্লাইড দিয়া আছে মনত ৰাখিবা ঠিক তেনেদৰে আমি পাৰ্টনত পাইছিলো যে যদি ৰিপৰ্টিং ভাৰ্বত আক্স থাকে ডাইৰেক্ট নেৰেশ্যন সেন্টেন্সৰ ৰিপৰ্টিং ভাৰ্বত যদি আক্স থাকে তেতিয়াহ'লে আক্সৰ সলনি আক্স হ'ব আৰু ৰিপ্লাইড থাকিলে ৰিপ্লাইডৰ সলনি ৰিপ্লাইড হ'ব কি লিখিছো আই ৰিপ্লাইড কাক ৰিপ্লাইড দিছো মহিলাগৰাকীক আই ৰিপ্লাইড হাৰ কমা ইনভাৰ্টেড কমা সলনি দ্যাট ইয়াত তোমালোকে হাৰ দিব পাৰা নিদিলে অসুবিধা নাই ঠিক আছে আই ৰিপ্লাইড হাৰ দ্যাট কমা ইনভাৰ্টেড কমা কাৰণ তলৰ সেন্টেন্সটো হৈছে কোনদৰ সেন্টেন্স এসআৰটি সেন্টেন্স আৰু এসআৰটি হলে কমা ইনভাৰ্টেড কমা সলনি কি হয় দ্যাট এতিয়াও pronoun পৰিৱৰ্তন চোৱা ইয়াত তো about an hour দিয়া আছে মই উত্তৰ দিছো মই মোৰ ট্ৰেইনৰ কাৰণে 1 ঘণ্টা থাকিম আমি ক'ব লাগিব মই মোৰ সেই কাৰণে I had to wait কিমান সময় থাকিবা 1 ঘণ্টা থাকিম I had to wait about an hour for my train যদি কোনোবা এনেকৈ লিখি দিয়া I replied her that about an hour ইয়াৰ পাছত হৈ যাব কিন্তু এটো হৈছে স্ট্যান্ডাৰ্ড ইয়াত তোমালোকে তো কোৱেশ্চন কৰিবা স্যাৰ ইয়াত I had to wait কৰ পৰা আহি গল কাৰণ এই কোৱেশ্চনটোৰ লগত মিল আছে মহিলাগৰাকীয়ে মোক কোৱেশ্চন কৰিছিল কিমান সময় থাকিবা মই ডাইৰেক্ট কৈছো 1 ঘণ্টা থাকিম আমি এনেকৈ কৈম যে মই উত্তৰ দিছিলো যে মই মোৰ ট্ৰেইনৰ কাৰণে 1 ঘণ্টা ৱেট কৰিম I replied her that I had to wait about an hour for my train হৈ গল আমাৰ প্ৰথম কোৱেশ্চনটো নেক্সট 8 নম্বৰটো চোৱা I said to him how long will you stay he replied for 5 days ইয়াত চোৱা ইয়াৰ ৰিপৰ্টিং ভাৰ্বটো কি দিছে ডাইৰেক্ট নেৰেশ্যন হয় নহয় said to him I said to him how long will you stay কিমান সময় তুমি থাকিবা said to হনি কৈছে asked I asked him কাৰণ ইন্টাৰগেটিভ সেন্টেন্স I asked him কমা ইনভাৰ্টেড কমা সলনি ইয়াত তো if নহয় কাৰণ w টো ওপৰত আৰম্ভ হৈছে how long সলনি how long হৈছে এটা pronoun কৰিতো চোৱা you আছে him আছে সেই কাৰণে ইয়াত he হৈছে এটো তোমালোকে ডিফাৰেন্টটো বুজিলো ইয়াত কি আছিল ইউ আছিল আৰু ইয়াত মি তোৰ কাৰণে কি হৈছিল ইয়াত আই হৈছিল কিন্তু এই সেন্টেন্সটো ইউ আৰু হিম মানে তেও হি সেড টু হিম তেও থাক খুদিছিল মানে এজন লৰা আনজন লৰা খুদিছিল হাউ লং উইল ইউ ষ্টে তুমি কিমান সময় থাকিবা সেই কাৰণে ইয়াত হি হৈছে আৰু উইল কাৰণে ফিউচাৰ ইনডিফিনিট উইল থাকিলে কি হয় উড হয় আৰু উডৰ লগত সদা বাৰবাৰ প্ৰথম ৰূপ বহে ষ্টে আই আস্কড হিম হাউ লং হি উড ষ্টে হৈ গল পাৰ্ট 1 এটা নেক্সট পাৰ্ট 2 আহি গল he replied for 5 days তো উত্তৰ দিছিল তো কিমান দিন থাকিব 5 দিন থাকিব he replied এটা আমি আকৌ পাইছো ৰিপ্লাইড ডাইৰেক্ট নেৰেশ্যন সেন্টেন্স ৰিপ্লাইড থাকিলে কি হ'ব ৰিপ্লাইড হলনি ৰিপ্লাইড হ'ব he replied কমা ইনভাৰ্টেড কমা হলনি that he would stay for 5 days মিলাই লিখিছো ইয়াত ঠিক আছে তোমালোকে ডাইৰেক্ট হ'ব দিব পাৰিবা he replied that for 5 days হৈ যাব আৰু he replied that কাৰণ এটো যে তলটো হৈছে এছাৰটিভ সেন্টেন্স কমা ইনভাৰ্টেড কমা হলনি কি আছে that আইছে তোমালোকে ঘৰত বেছি প্ৰেক্টিস কৰা মই তোমালোকক কৈছো না 30 কোৱেশ্চন দিম এখানে বেছি প্ৰেক্টিস কৰা তেতিয়ালে এইখিনি তোমাৰ লিখিব পাৰিবা নেৰেশ্যন অলপ মানে ক্ৰিটিক্যাল টাইপৰ হয় বহুত টান লাগে সেই কাৰণে প্ৰেক্টিস কৰিলে কনসেপ্টবোৰ ক্লিয়াৰ হ'ব হৈ গল নেক্সট কোৱেশ্চন why do you do this
I ask Saheb whom I encounter every morning. I have nothing else to do. He mutters. So prothom part to ki dia ase why do you do this? Mane reported speech to agot dia ase, reporting verb to pasot dia ase. Ami prothomote reporting verb to agot likhim. I ask Saheb whom I encounter every morning. Hoi gol. Yato agote moi koisu jodi direct narration sentence ask ask take indirect to ask hobo. Mot rakhiba. এতিয়া তো আমাৰ হোৱাই ফলনি কি হৈছে হোৱাই হৈছে প্ৰণাউন পৰিৱৰ্তন ইউ আছে ইয়াত অবজেক্ট কি দিয়া আছে সাহেব মই সাহেবক খুদিছিলো why do you do this তুমি ইয়াত কি কৰা ঠিক আছে হি ইউ আছে সাহেব আছে সেইকাৰণে হি হৈছে টেন্সৰ পৰিৱৰ্তন ইয়াত টেন্সৰ পৰিৱৰ্তন নহব কাৰণ ৰিপৰ্টিং বা প্ৰেজেন্ট টেন্স আছে আস্ক টকাৰ কাৰণে টেন্সৰ পৰিৱৰ্তন নহয় প্ৰেজেন্ট ইনডিফিনিট টেন্স আকৌ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিছো why he does দিছৰ কাৰণে কি হৈছে that does কৰা পৰা হৈছিল ইয়াত ভাৰ্ব কি দিয়া আছে do সাবজেক্ট হি হৈছে হি থাৰ্ড পাৰসন সিঙ্গুলাৰ হে কাৰণে do লগত কি আহিছে es আহিছে আৰু দিছৰ কাৰণে কি হৈছে that হৈছে ক্লিয়াৰ হৈ গল নেক্সট পাৰ্ট I have nothing else to do he mutters ডাইৰেক্ট যদি mutters থাকে তে ইনডাইৰেক্ট mutters হ'ব he mutters তলটো আছে কোন ধৰণৰ সেন্টেন্স এসাৰ্টিভ সেন্টেন্স কমা ইনভাৰ্টেড কমা কাৰণে কি হৈছে that প্ৰণাউন পৰিৱৰ্তন I আছে হি আছে কাৰণে কি হৈছে হি ইয়াতো টেন্সৰ পৰিৱৰ্তন নহয় প্ৰেজেন্ট পাৰফেক্ট আকৌ আমি প্ৰেজেন্ট পাৰফেক্টত লিখিছো he has Hilot case has nothing else to do. Ekebare hoj. Echo buji paisa. Next question. What is your name? I asked the girl at the gate and where do you live? Most important question. ঠিক আছে এটো। অলপ বুজা দরকার এটো। What is your name? তোমার নাম কি? I asked the girl at the gate. মই ছোৱালীগৰাকীক খুদিছিলো গেটৰ সন্মুখত and where do you live? আৰু তুমি কত বাস কৰা বা কত থকা? ঠিক আছে। ইয়াত মানে ৰিপৰ্টেড স্পিচ দুটা আছে what is your name and where do you live দুটা আছে আর রিপোর্টিং ভার্ব এটা আছে মানে মই আছো I asked the girl at the gate মই ছোৱালীগৰাকী খুদিছিল তোমাৰ নাম কি আৰু তুমি কত থাকা এতিয়া চোৱা প্ৰথম পাৰ্টটো আমি কৰিলো আমাৰ নিয়ম কি আছিল প্ৰথমতে আমি ৰিপোর্টিং ভাৰ্বটো আগতে লিখিব লাগে ইয়াত ৰিপোর্টিং ভাৰ্ব কি দিয়া আছে asked I asked the girl at the gate আমি প্ৰথমতে লিখিছো I asked the girl at the gate লিখিছো So, ako asked aise. Tumaloke bulete director pra indirect kote asked holoni set to likhini diba. Moi prothom question to koisilo. Je yat asked dia ase ekarone asked holoni asked ei hobo. Thik ase. Ami ar password next video gorot ami indirect or direct korim. Tetale tumaloke aru clear hoy jabo. Thik ase. Etia to ami director pra indirect kori asu ekhini. Aru video hobo director pra indirect. Thik ase. Mane tumaloke moi 4 mark jate tumaloke clear koribo paraba. Sei sabot moi pohi asu. Thik ase. প্রথমতে আমি লিখিছো asked the girl at the gate এতিয়া হোৱাট হলনি কৈছে হোৱাট প্ৰণাউন পৰিৱৰ্তন ইউৰ আছে the girl আছে সেই কাৰণে কৈছে her হৈছে ইউৰ আছে the girl আছে সেই কাৰণে her হৈছে টেন্সৰ পৰিৱৰ্তন her name ইজৰ কাৰণে কি হৈছে was I asked the girl at the gate what her name was এতিয়া চোৱা কমা ইনভাৰ্টেড কেনসেল হৈ যাব এন্ডৰ কাৰণে এন্ড হৈছে ইয়াত চোৱা ৰিপৰ্টিং ভাৰ্ব ইয়াত এটা দিয়া আছে আৰু রিপোর্টেড স্পিচ দুটো আছে দুটো হচ্ছে ইন্টারোগেটিভ সেই কারণে আমি এন্ড লগাই করিব পাৰো ইয়াত অলরেডি কোশ্চনত এন্ড দিয়া আছে এন্ড কোশ্চন এন্ড হোয়ার ডু ইউ লিভ হোয়ার অলরেডি হোয়ার হৈছে এই কথাটো কোনে কৈছে মই কৈছিলো সেই কারণে অলরেডি মোৰ রিপোর্টিং পাৰ্ট আমি আগতে লিখি লৈছো দুবাৰ কৈ ইয়াত লিখাৰ দৰকাৰ নাই কাৰণ এই এজন মানুহে দুটা কোশ্চন কৰিছে হয় নহয় হোয়ার দ্য প্ৰণাউন পৰিৱৰ্তন ইউ আছে ইয়াত কি আছে সো প্রনাউন ইউ আছে আর অবজেক্ট কি আছে দ্য গার্ল আছে সেই কারণে সি হইছে টেন্সর পরিবর্তন ডু ইউ লিভ কোন টেন্স প্রেজেন্ট ইনডিফিনিট টেন্স চেঞ্জ হয় কোন টেন্স যাব পাস্ট ইনডিফিনিট তাহলে ভার্ব টু হবে লিভ বি টু হইছে লিভ এন্ড হোয়ার শি লিভ আই আস্কড দ্য গার্ল এট দ্য গেট হোয়াট হার নেম ওয়াজ মই গেটের সন্মুখত ছোৱালীগৰাকীক খুজিছিলো তোমাৰ নামটো কি আছিল আৰু তুমি কত বাস কৰিছিলা হৈ গল নিশ্চয় বুজি পাইছা সো আজি আমি স্পেশালি কিটা ডিসকাস করি চাৰিটা কোৱেশ্চন আৰু এই চাৰিটা কোৱেশ্চন অলৰেডি তোমালোকৰ প্ৰিভিয়াস ইয়াৰ পৰীক্ষাত আহিছে তোমালোকে ভালদৰে চাবা এইখিনি ঠিক আছে গৰত অলপ বেছি প্ৰেক্টিস কৰা নেৰেশনবোৰ স্পেশালি যিসকলে ইংলিশত এটা ভাল নাম্বাৰ কেৰি কৰিব বিচাৰিছা নেৰেশন যদি তোমালোকৰ 4 মাৰ্ক যদি লেস হৈ যায় কমি যায় তেলে বহুত কমি যাব যিসকলে 95 96 পাব বিচাৰিছা লেটাৰ নম্বৰ পাব বিচাৰিছা নেৰেশন তোমালোকে কম্পালসৰি কৰিব লাগিব ঠিক আছে যিমান পাৰা বেছি প্ৰেক্টিস কৰা ইয়াৰ পাছত আমি নেক্সট ভিডিও লৈ আহিছো নেৰেশনৰ ওপৰত আশা কৰো নিশ্চয় বুজি পাইছা যিসকলে বুজি পাইছা কমেন্ট কৰি জনাবা যে তোমালোকে বুজি পাইছা ভিডিওটো ভাল লাগে তোমালোকে কমেন্ট কৰি জনাবা যে বুজি পাইছা তোমালোকৰ কাৰণে হেল্পফুল হৈছে থ্যাংক ইউ ফৰ ওয়াচিং অল দ্য বেস্ট